নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কথা পাতিম কলমৌ শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। আমাৰ বিভিন্ন থলুৱা বন শাকবোৰ আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টি উপাদানেৰে ভৰপূৰ বুলি আমি সকলোৱে জানো। কলমৌ শাক হৈছে এনে এবিধ থলুৱা বন শাক যাৰ পুষ্টি উপকাৰিতাৰ বিষয়ে জানিলে আপোনালোকে নিশ্চয়কৈ আচৰিত নহয় নোৱাৰিব। বন্ধুসকল সেউজীয়া শাক পাচলিবোৰত যে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টি উপাদানেৰে ভৰপূৰ এই কথা আমি বেছিভাগ মানুহে জানো। সেইবাবে সেউজীয়া শাক পাচলিবোৰ হৈছে আমাৰ খাদ্যৰ এবিধ প্ৰধান উপাদান। কিন্তু কথাটো হৈছে আজিকালি বজাৰত যিবোৰ সেউজীয়া শাক পাচলি কিনিবলৈ পোৱা যায় এই সেউজীয়া শাক পাচলিবোৰ বেছিভাগেই বিভিন্ন ৰাসায়নিক সাৰ বা বিভিন্ন কীটনাশক দৰৱ দি প্ৰস্তুত কৰা হয়, যাৰ বাবে বজাৰৰ পৰা কিনি অনা এই সেউজীয়া শাক পাচলিবোৰ খালে আমাৰ স্বাস্থ্য ৰক্ষা হোৱাৰ পৰিৱৰ্তে আমাৰ বিভিন্ন স্বাস্থ্য সমস্যাৰে সৃষ্টি কৰা দেখা যায়। কিন্তু কথাটো হৈছে আমাৰ স্থানীয়ভাৱে যিবোৰ বন দৰৱ বা বন শাক পোৱা যায় এই বন শাকবোৰত কিন্তু আজিলৈকে কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক দৰৱ প্ৰয়োগ কৰা হোৱা নাই। কলমৌ শাক হৈছে এনে এবিধ বন শাক যিবিধ বন শাকত আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টি উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। কলমৌ শাকত থকা বিভিন্ন পুষ্টি উপাদানসমূহ হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, বিভিন্ন ধৰণৰ মিনাৰেলছ যেনে আইৰণ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, মেংগানিজ, লগতে আহ, ছডিয়াম আদি বিভিন্ন ধৰণৰ পুষ্টি উপাদানেৰে ভৰপূৰ। আৰু এই পুষ্টি উপাদানসমূহে আমাক স্বাস্থ্য ৰক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা আমাক বচাই ৰাখিব পাৰে। সেইবাবে আমি নিয়মিতভাৱে এই কলমৌ শাক খোৱা অতি দৰকাৰ। আজি আমি এই কলমৌ শাক খালে কলমৌ শাকত থকা পুষ্টি উপাদানসমূহে আমাক কিদৰে স্বাস্থ্য ৰক্ষাত সহায় কৰে, লগতে আমাক কি কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে আলোচনা কৰোঁ আহক। কলমৌ শাকৰ ১ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে লিভাৰত জমা হোৱা বিভিন্ন টক্সিনবোৰ কলমৌ শাকে নিষ্কাশন কৰাত সহায় কৰে। জণ্ডিছ বা লগতে লিভাৰৰ বিভিন্ন অসুখত কলমৌ শাক এবিধ ভাল পথ্য হিচাপে কাম কৰে। কলমৌ শাকত থকা কিছুমান পুষ্টি উপাদানে লিভাৰৰ এনজাইমবোৰ সক্ৰিয় কৰি লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, লগতে লিভাৰক সুৰক্ষা প্ৰদান কৰি ৰাখে। কলমৌ শাকৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কলমৌ শাক যদি নিয়মিতভাৱে খোৱা হয় তেনেহ'লে কলমৌ শাকত থকা এই পুষ্টি উপাদানসমূহৰ বাবে কলেষ্ট্ৰলৰ সমস্যা, মেদবহুলতাৰ সমস্যা বা উচ্চ ৰক্তচাপৰ সমস্যা অতি সহজে ভাল হৈ যায়। আৰু কলমৌত থকা আহৰ কাৰণে ওজন কমোৱাত ই সহায় কৰে। লগতে কলমৌত যথেষ্ট পৰিমাণে মেগনেছিয়াম পোৱা যায় আৰু এই মেগনেছিয়ামৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যাও কণ্ট্ৰলত থাকে। কলমৌ শাকৰ ৩ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কলমৌত থকা ভিটামিন এ, ভিটামিন চি আৰু বিটা কেৰটিনে হাৰ্টক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। কলমৌ শাকৰ ৪ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কলমৌ শাক নিয়মিতভাৱে খালে পুৰুষ আৰু স্ত্ৰী হৰম'নবোৰ নিঃসৰণ নিয়মীয়া হয়, যাৰ বাবে পুৰুষ জননতন্ত্ৰ আৰু স্ত্ৰী জননতন্ত্ৰ শক্তিশালী হৈ থাকে বা সুস্থ হৈ থাকে। লগতে কলমৌ শাক মহিলা আৰু পুৰুষৰ ধাতুজনিত ৰোগৰ বাবে মহৌষধস্বৰূপ। কলমৌ শাকৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় তেওঁলোকে যদি পেটৰ বিষ হোৱা সময়ত কলমৌ শাক খায় তেনেহ'লে অতি সহজে পেটৰ বিষৰ পৰা উপশম পাব পাৰে। ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে কলমৌ শাক খালে যথেষ্ট উপকাৰ দিয়ে। লগতে যিসকল গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাত ডায়েবেটিছ ৰোগৰ সৃষ্টি হয় তেওঁলোকেও যদি গৰ্ভাৱস্থাৰ সময়ত কলমৌ শাক মাজে সময়ে খায় তেতিয়া গৰ্ভাৱস্থাত হোৱা এই ডায়েবেটিছ ৰোগ অতি সোনকালে ভাল হৈ যায়। কলমৌ শাক আহযুক্ত হোৱাৰ বাবে কোষ্ঠকাঠিন্যৰ সমস্যা অতি সহজে ভাল হৈ যায়। সেইবাবে যিসকল লোকে কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি মাজে সময়ে কলমৌ শাক খায় তেনেহ'লে তেওঁলোকৰ এই কোষ্ঠকাঠিন্যৰ সমস্যা অতি সহজে ভাল হৈ যায়। সেইবাবে যিসকল লোক পাইলছৰ সমস্যাত ভুগি থাকে তেওঁলোকেও মাজে মাজে এই কলমৌ শাক খাব পাৰে আৰু কলমৌ শাকে যথেষ্ট উপকাৰ দিয়ে। কলমৌ শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু কেৰটিন থাকে বাবে নিয়মিতভাৱে যদি কলমৌ শাক খোৱা হয় তেনেহ'লে চকুৰ স্বাস্থ্য ভালে থাকে, লগতে ছালৰ স্বাস্থ্যও ভালে ৰাখে। যিসকল লোকৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে যেনে ছালত শালমইনা উঠা
বা গাৰ ছালত বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যাৰ সৃষ্টি হোৱা বা যিসকল লোকে ছালৰ বিভিন্ন ধৰণৰ অন্যান্য সমস্যাটো ভুগি থাকে তেওঁলোকে মাজে সময়ে কলমৌ শাক খাব পাৰে। কলমৌ শাক নিয়মিতভাৱে খালে বয়সৰ চাপ সোনকালে নপৰে, যাৰ বাবে বাৰ্ধক্য সোনকালে নাহে। কলমৌ শাকত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু এই এণ্টিঅক্সিডেণ্টসমূহে আমাৰ ইমিউনিটি ষ্ট্ৰং হৈ থকাত সহায় কৰে, যাৰ বাবে সোনকালে বৃদ্ধাৱস্থা নাহে যদিহে কলমৌ শাক মাজে সময়ে খাই থকা হয়। ইয়াৰ উপৰি কলমৌ শাকত চিলেনিয়াম আৰু জিংক পোৱা যায়। এই চিলেনিয়াম আৰু জিংকৰ বাবে কলমৌ শাক নিয়মিতভাৱে খালে টোপনিৰ সমস্যাও নাইকিয়া হয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে কলমৌ শাকে যদিও আমাৰ স্বাস্থ্য ৰক্ষাত বিভিন্ন ধৰণে সহায় কৰে, কলমৌ শাক খোৱাত কিছুমান ৰেষ্ট্ৰিকশ্যনো মানি চলা ভাল। কলমৌ শাক ৰাতি কেতিয়াও খাব নালাগে, কিয়নো কলমৌ শাক ৰাতি খালে গেছৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ উপৰি ডায়েবেটিছ ৰোগীয়ে কলমৌ শাক নিয়মিতভাৱে খাব নালাগে, কিয়নো কলমৌ শাক ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে খালে চুগাৰ লেভেল একেবাৰে কমি যোৱাৰ চান্স থাকে। ইয়াৰ উপৰি যিসকল লোকৰ ইউৰিক এচিডৰ সমস্যাত ভুগি আছে তেওঁলোকে কলমৌ শাক নোখোৱাই ভাল। বন্ধুসকল, কলমৌ শাকৰ পুষ্টি উপাদানসমূহে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালোঁ। আৰু আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।